টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ চাৱাহক কি তথ্যই দখল কৰিছে বাতৰিৰ শিৰোনাম সংকটৰ দিশে ঐতিহাসিক ডিব্ৰুগড় চহৰ বৰ্তমানেও অব্যাহত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া সোমবাৰে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি আজি মঙলবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 471তম জন্ম জয়ন্তী উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আসনত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। এতিয়া বিতং বাতৰি ডিব্ৰুগড় চহৰত অব্যাহত গৰাখহনীয়া মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাত নিদ্ৰাহৰণ কৰিছে স্থানীয় ৰাইজৰ আজি দেখা গ'ল সংশ্লিষ্ট বিভাগৰ আজব কাণ্ড জিঅ' বেগ পাৰ্কোপাইন নহয় এইবাৰ গছ কাটি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চাৱাহক আমাৰ এক প্ৰতিবেদন যিটো জিঅ' বেগ পেলাইছে জিঅ' বেগ এই পেলাই যায় অকণমান পিছত নাইকিয়া হৈ গৈছে তাৰপিছত আকৌ কটাৰ কাৰণে আমি গছ কাটি পেলাই আছোঁ এনেকুৱাই ৰখি আছোঁ জিঅ' বেগ পেলাই নাই না অহাই নাই ইয়াত জিঅ' বেগ আগত পেলাই আছে ইয়াত নাই পেলা সংকটৰ দিশে ঐতিহাসিক ডিব্ৰুগড় চহৰ কাৰণ বৰ্তমানেও অব্যাহত কালৰূপ ধাৰণ কৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া আমি বিস্তাৰিত ৰূপত দেখুৱাই আছো যদিও সম্প্ৰীতি চহৰখনৰ মোহনাঘাটৰ প্ৰবল গৰাখহনীয়াই নিৰ্ধাৰণ কৰিছে নৈপৰীয়া ৰাইজৰ ইতিমধ্যে সম্পূৰ্ণভাৱে 6টা ঘৰ নৈত জাহ যোৱাৰ লগতে প্ৰায় 10টা ঘৰৰ পৰিয়ালে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে সা সামগ্ৰীসমূহ খহনীয়াস্থলীৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে পকুপানী এতিয়া পকুপানৰ চিনো নাই আৰু বাঁহ পেলাইছিলে মাজতে বাঁহো নাই এতিয়ালৈকে বৰ্তমান যেনেকে দিছিলে চব তেনেকে ৰাতিপুৱা একদম পৰা ভৰাব এতিয়া সেই গছৰ ডাল আনিছে অকণমান দেৰি ৰখিছে হয়তো গছৰ ডাল পাত থকালৈকে অকণমান ৰখিব পাতখিনি নাইকিয়া হোৱাৰ লগে লগে আকৌ খহাব নাথাকে কাৰণ যিটো জিঅ' বেগ পেলাইছে জিঅ' বেগ এই পেলাই যায় অকণমান পিছত নাইকিয়া হৈ গৈছে ধৰি লওক এনেই মথাউৰিৰ ওপৰত যিখিনি মানে নখহা জেগাডোখৰ জিঅ' বেগখিনি লাগি আছে অকল সেইখনে জিঅ' বেগ দেখা পোৱা গৈছে আৰু বাকী যিটো মানে ভয়াৱহ হৈছে এতিয়া মথাউৰিটো আগত একদম এই যে আমাৰ চিৰিখনৰ ওচৰত একেবাৰে মানে যিটো পাৰ্ক ৰূপ লৈ আছে হয়তো মথাউৰি মানে থকাটো এইডোখৰটো আমি বাদেই দিছোঁ বিশেষকৈ আমাৰ সেই মথাউৰিটোলৈ মানে চিন্তা সেই মথাউৰিটো যদি সেইপিনে গুচি গ'ল আমাৰ এই নদীৰ কিনাৰ মানুহখিনি ধৰি লওক টাউনলৈ কিবা এটা আনি খাবলৈ আমাৰ উপায় নাইকিয়া হৈ যাব এতিয়া আপোনালোকে কিমান দিনৰ পৰা ইয়াত ভুক্ত আজি আমাৰ 15 দিন ওপৰত হ'ল আমাৰ এতিয়া বৰ্তমান 6টা ঘৰ সম্পূৰ্ণকৈ গ'ল আমি এতিয়া এই চাপৰিৰ কাষতে হয় মোৰ ভাগৰ এতিয়ালৈকে ঘৰ নাই মই কাষতে মই যেনে তেনে টিং এখন দি কিনে এতিয়া টিংখন দিবৰ কাৰণে হয়তো দুখাই দিবকৈ পাওঁ যেনেকৈ আছে মই তেনেকৈ থৈ দিছোঁ মই টিং লগাবলৈ ভয় লাগিছে এনেকুৱা ধৰণৰ হৈ আছে যে কৰ্মকৰ্তাই ভালকৈ কাম কৰা নাই এইবিলাক আহিছিলে কি কৰিছে নাই মই বৰ্তমান আহি আছোঁ মই ভালকৈ দেখা নাই ৰাতিপুৱা কিন্তু বহুতখিনি খহিলে আমি বহুত মানুহক খবৰ চবৰ কৰিলোঁ খবৰ দিছিলোঁ জিঅ' বেগ এটা দিয়া নাই এতিয়ালৈকে অহাই নাই ইয়াত অকল কিবা কিবি গছ ডাল চাল দিম বুলি কৈছিলে বোলে বৰ্ড ভৰাব নোৱাৰো এইবিলাক কথা কৈছে গছ কাটিলে প্ৰতিৰোধ হয় জানো গছ কাটিলে কেতিয়া প্ৰতিৰোধ নহয় হেৰিয়াত দিছিলে দেখোন অকণমান আগলৈ খহনীয়া হৈছিলে তাত গছ দিছিলে গছৰ ডাল দিছিলে বাঁহ পেলাইছিলে কিন্তু কাম নহ'ল লাষ্টত এতিয়া জিঅ' বেগ পেলাবলগীয়া হ'ল কিন্তু এতিয়া আমাৰ এইফালে কিন্তু জিঅ' বেগ পেলোৱা নাই 12টা প্ৰায় বাজিলে ৰাতিপুৱাৰ পৰা খহি আছে কিছুদিন আগত পাকোপান মানিছিলে পাকোপানে নহয় পাকোপান বিলাক চব নোহোৱা হৈ গ'ল উঠি গুচি গ'ল গছ দিলে নৰখিব চাগে ব্যৱস্থা দিবই লাগিব কোনো ৰখাব অহা নাই আমি কৰি আছোঁ আৰু এতিয়া ৰাতিপুৱাৰ পৰা কৰি এতিয়া 11-12টা বাজি গ'ল ৰখাব পৰা নাই আপুনি প্ৰথমতে এটা কথা কওকচোন আপুনি প্ৰশাসনীয় মানে কাম যে কৰি আছে আপোনাৰ ঠিকাদাৰ আহিছে কেইটামান দুটা আহিছে ঠিকাদাৰ আন্ধাৰতে কৰি আছে ৰাতিপুৱাৰ পৰা কৰিয়ে আছে নাবাচে মানে গোটেইটো লৈ যাব যদি ভাল ব্যৱস্থা কৰে চহৰখন মাতিব জানো নাবাচে ইফালে পাৰ্কোপাইন আৰু জিঅ' বেগৰ ঠাইত গছ কাটিহে খহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ অন্যহাতে প্ৰায় 11 দিন ধৰি অব্যাহত থকা এই খহনীয়াৰ সন্দৰ্ভত স্থানীয় বিধায়কে একো খবৰ নাই লোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগীসকলে তাৰপিছত আকৌ কটাৰ কাৰণে আমি গছ কাটি পেলাই আছোঁ এনেকুৱাই ৰখি আছে হয় নাই ৰাতিপুৱাৰ পৰা আকৌ কাটি আছে তাৰপিছত এতিয়া মানুহ কেইটামান গোট খাই গছ কাটি পিনি পেলাই দিছে এনেকুৱাই ৰখি আছে আৰু খহনীয়াটো হৈয়ে আছে মানে বেছিভাগ মানে ইফালে কোনো ব্যৱস্থা লোৱাই নাই আকৌ ইফালে হেৰি আমি জনোৱাৰ পিছত দেখুৱাৰ পিছতো সিহঁতে একো জনালো মানে ইফালে হেৰি কি কয় জিৰ' বেগ পেলোৱা তেওঁ ইঞ্জিনিয়াৰ নে কোন হয় তেওঁলোকক আনি দেখালো
সিহঁতে এইটো পৰামৰ্শ লোৱাই নাই ইফালে বোলে হেৰি কি বেগ হেৰি বুটখন নোসোমাই বুলি কৈছে মানে জিঅ'বেৰ কাৰণে অনা বুটখন নোসোমাই বুলি কৈছে গছ পেলাই নোসোমাই দিছে বুলি ক'লে কিন্তু বোলে কি গছ এৰি দিব পেলালে নহব নহয় এইখিনি আচ্ছা আপোনালোকৰ ইয়াত বিধায়ক আহিছিল জানো? বৰ্তমান এতিয়ালৈকে অহাই নাই। যেতিয়ালৈকে কহি থকা অৱস্থাৰ পৰা আজিলৈকে এবাৰ অহা নাই মানে খবৰ এটাও লোৱা নাই যে কি হৈছে কি নাই হোৱা জেগাডোখৰ। বিধায়ক এতিয়া ক'ত আছে সেইটো আমি খবৰ এতিয়া শুনিছো। এতিয়া মিটিঙত ক'ৰবাত আছে, ক'ৰবাত বিয়া খাব গৈছে যদিও নাজানো আমি। বিয়া সকামে কিবা ঘূৰি ফুৰিব পাৰে, হয়তো এতিয়া ইলেকশ্যনৰ সময় মিটিঙত ব্যস্ত হ'ব পাৰে। খবৰ আজিলৈকে অহাই নাই। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। মঙলবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেলত অমিত শ্বাহে কয় যে দুটা পৰ্যায়ৰ নিৰ্বাচনত দেশত 100কৈও বেছি আসন পোৱাৰ কথা উল্লেখ কৰিছে। সোমবাৰে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি আজি মঙলবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেলত অমিত শ্বাহে কয় দুটা পৰ্যায়ৰ নিৰ্বাচন দেশত 100কৈ বেছি আসন পাম। কৰ্ণাটক, তেলেংগানা, তামিলনাডু, কেৰালাত সমৰ্থন পাইছো। অসমত অতি কমেও 12খন আসন লাভ কৰিম। অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে। 400 পাৰ কৰাৰ লক্ষ্যৰে আমি কাষ চাপিছো। 400 পাৰ হবয়ে, এয়া আমাৰ লক্ষ্য। जो शुरुआती ट्रेंड मिले हैं दक्षिण भारत में भी भारतीय जनता पार्टी को बहुत अच्छा रिस्पॉन्स मिल रहा है और इसके कारण हमारा 400 पार का लक्ष्य हम निश्चित रूप से सिद्ध करेंगे। ये हम सबका विश्वास बना है। आसाम में हम कम से कम 12 सीट जीतेंगे, ये तय है। हमारी पार्टी इसके लिए विश्वास व्यक्त करती है। कम से कम 12 से आगे भी जा सकते। সংবাদমেলত বিৰোধীক কঠোৰ সমালোচনা কৰি অমিত শ্বাহে কয় কংগ্ৰেছৰ দৰে সংখ্যাগৰিষ্ঠতা লাভৰ চেষ্টা কৰা নাই, বিৰোধীয়ে অপপ্ৰচাৰ আৰম্ভ কৰিছে। আমি আমাৰ কামেৰে সংখ্যাগৰিষ্ঠতা লাভৰ চেষ্টা কৰিছো। বিজেপি ST, SC, OBCৰ সংৰক্ষণৰ সমৰ্থক। ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ পক্ষত বিজেপি কেতিয়াও নাই। कांग्रेस पार्टी ये झूठ फैलाकर जनता के बीच में भ्रांति पैदा करना चाहती है। मैं ये बात स्पष्ट कर देना चाहता हूं कि भारतीय जनता पार्टी ST, SC, OBC के आरक्षण की समर्थक है और हमेशा इसके संरक्षक के रूप में अपनी भूमिका निभाएगी। ये बात नरेंद्र मोदी जी ने भी कई बार सार्वजनिक भाषणों में स्पष्ट की है। ST, SC, OBC के आरक्षण में किसी एक राजनीतिक दल ने अगर डाका डाला है तो वो कांग्रेस पार्टी ने डाला है। सबसे पहले उन्होंने संयुक्त आंध्र प्रदेश में मुसलमानों को रिजर्वेशन दिया। वो रिजर्वेशन के कारण OBC का रिजर्वेशन कटा। उसके बाद में कर्नाटक में रातों रात कोई सर्वे के करे बगैर, पिछड़ापन तय करे बगैर सारे मुसलमानों को OBC कैटेगरी में डालकर उनके लिए 4% का कोटा रिजर्व कर दिया। इससे भी पिछड़ा वर्ग का रिजर्वेशन कटा है। भारतीय जनता पार्टी स्पष्ट रूप से मानती है कि धर्म के आधार पर आरक्षण संविधान सम्मत नहीं है, गैर संवैधानिक है और जब भी इन राज्यों में हमारे पास अधिकार आएगा हम ये धर्म के आधार पर लादे गए आरक्षण को समाप्त कर ST, SC और OBC को हम न्याय दिलाने का काम करेंगे। न्यूज डेस्क AN टेलिभिजन। ধৰ্মীয় গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ 471তম জন্ম জয়ন্তী আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ভৱনত এক গম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ যায়। উক্ত বক্তৃতা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিন শ্ৰী শ্ৰী মায়াময়া দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুকুন্দনন্দ দেৱ গোস্বামী, মতক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়া, বহুকেইখন মহাবিদ্যালয় আৰু বিভিন্ন স্থানৰ পৰা অহা নিমন্ত্ৰিত অতিথিসকলৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী, অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।
অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী ধৰ্মীয় গুৰু তথা সমাজ সংস্কাৰক মহাপুৰুষ মাধৱদেৱ, গোপালদেৱৰ একান্ত সেৱক সমাজ সংস্কাৰক ধৰ্মীয় গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 471তম জন্ম জয়ন্তী আজি ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আসনত এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ যায়। চলিত বৰ্ষৰ এই বক্তৃতা প্ৰদান কৰে অসমৰ এগৰাকী জনপ্ৰিয় গল্পকাৰ, সাহিত্য অকাডেমী যুৱ বঁটাপ্ৰাপক গৱেষণা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সঞ্জীৱ পল ডেকাই। সাঁচিপতীয়া পুথিৰ যাত্ৰা আৰু প্ৰসাৰ, অসমত পুথি চৰ্চাৰ গতি, প্ৰকৃতি আৰু সাহিত্যৰ স্বৰূপ শীৰ্ষক বিষয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, সাহিত্য অকাডেমী যুৱ বঁটাপ্ৰাপক গল্পকাৰ গৱেষক ডক্টৰ সঞ্জীৱ পল ডেকাই তেখেতৰ তথ্যভিত্তিক অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে নিজৰ বক্তৃতা প্ৰদান কৰে। তদুপৰি সত্ৰ আৰু বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা এইবোৰৰ সম্পৰ্কে অতি সুন্দৰ আৰু তথ্য সমৃদ্ধভাৱে ব্যক্ত কৰে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 471 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত বক্তৃতা অনুষ্ঠান উপলক্ষে হোৱা এই বক্তৃতানুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাক্তৰ জিতেন হাজৰিকাই। তেখেতে নিজৰ উদ্বোধনী ভাষণত কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ পৰৱৰ্তী ধৰ্মীয় গুৰু তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে তথা কথিত সমাজৰ অৱহেলিত লোকসকলক সামাজিকভাৱে এক সমমৰ্যাদা পৰিচয় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি কাললৈ এগৰাকী মহাপুৰুষ সমাজ সংস্কাৰক হিচাপে পৰিচিত হ'ল। এইগৰাকী মহাপুৰুষৰ অৱদানৰ ফলতে অসমত পূবৰ শ্ৰেণী বৈষম্যৰ সমাজ ব্যৱস্থাৰ ঠাইত এক সুকীয়া শ্ৰেণীহীন সমাজ স্থাপন কৰি এক আন্দোলনৰ সূচনা কৰা বুলি নিজৰ উদ্বোধনী ভাষণত ব্যক্ত কৰে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আসনৰ প্ৰাধ্যাপিকা ডক্টৰ জাহ্নৱী গগৈ নাথে আদৰণি ভাষণ প্ৰদান কৰি আসনখনৰ জৰিয়তে কৰি থকা কামৰ চমু খাটিয়ান দাঙি ধৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ মুৰব্বী প্ৰাধ্যাপক ডক্টৰ চন্দন শৰ্মাই আধৰা অনুষ্ঠানটোত মুখ্য বক্তা গল্পকাৰ ডক্টৰ সঞ্জীৱ পল ডেকাই সাঁচিপতীয়া পুথিৰ জৰিয়তে কেনেদৰে অতি প্ৰাচীন অমূল্য গ্ৰন্থৰাজি সৃষ্টিৰাজিসমূহ অধ্যয়ন কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিব পাৰি এই সন্দৰ্ভত গুৰুত্ব সহকাৰে এক তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰি উপস্থিত সকলোকে আপ্লুত কৰে। সমাজ সংস্কাৰক ধৰ্মীয় গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 471 সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুকুন্দানন্দ দেৱগোস্বামী, মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, বহুকেইখন মহাবিদ্যালয় আৰু বিভিন্ন স্থানৰ পৰা অহা নিমন্ত্ৰিত অতিথিসকলৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ দিন মুৰব্বী অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 471 সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানটো আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আসনে পালন কৰি আহিছোঁ 2006 বৰ্ষৰ পিছৰ পৰা। আৰু এই অনুষ্ঠানটোত আচলতে বিশেষকৈ আমি অসমৰ এজন বিশিষ্ট গৱেষক বা পণ্ডিত লোকক নিমন্ত্ৰণ কৰি এটা বক্তৃতাৰ আয়োজন কৰোঁ। আজি আমাৰ অনুষ্ঠানটোলৈ আমি নিমন্ত্ৰণ কৰিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক আৰু সহকাৰী অধ্যাপক ডক্টৰ সঞ্জীৱ পল ডেকা ডাঙৰীয়াক। তেখেতে অসমত সাঁচিপতীয়া পুথিৰ গতি, প্ৰকৃতি, ইয়াৰ ইতিহাস সম্পৰ্কে এটা অতি মনোজ্ঞ বক্তৃতা আগবঢ়াইছে। কিয়নো তেখেতে আচলতে এই বিষয়ত যোৱা ভালেকেইটা বছৰ ধৰি গৱেষণা কৰিছে আৰু বিভিন্ন সত্ৰত, বিশেষকৈ য'ত সাঁচিপতীয়া পুথিসমূহ আছে সেই সত্ৰসমূহত গৈ এটা এম্পেৰিকেল ষ্টাডি, ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে। আৰু সেই সূত্ৰেই তেখেত, মই ভাবোঁ যে বৰ্তমান অসমৰ এজন অতি বিশেষ ব্যক্তি, যিজনে সাঁচিপতীয়া পুথি, যিটো আমাৰ এটা অতি গুৰুত্বপূৰ্ণ পৰম্পৰা, মধ্যযুগীয় পৰম্পৰা, সেই পৰম্পৰাৰ বিষয়ে অধ্যয়ন কৰিছে। আৰু সেই বিষয়ে আজি আমাৰ ইয়াত তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু বিশেষকৈ আমাৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব, তেওঁলোকে নিশ্চয় নতুন বহুত কথা শিকিব পাৰিব আৰু ভৱিষ্যতৰ প্ৰজন্মই এই বিষয়ে পুনৰ গৱেষণা বা অধ্যয়ন কৰিবলৈ সুবিধা পাব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ।
প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263উভতি আহিছোঁ বাতৰিৰ মাজলৈ এখন উদ্যান বুলিলে হয়তো আপোনাৰ মনত গছ ফুল খেলা সামগ্ৰীৰে ভৰপূৰ এখন সম্পূৰ্ণ উদ্যানৰ ছবি মনলৈ আহে কিন্তু এইখন উদ্যান অলপ ব্যতিক্ৰম জৰাজীৰ্ণ অৱস্থাৰ এই উদ্যানখন ডিব্ৰুগড় শান্তিপাৰাৰ BC দাস ৰোডত অৱস্থিত একমাত্ৰ উদ্যান শুনক উদ্যানখন প্ৰতিষ্ঠা কৰা সমাজকৰ্মী শ্যামল দাসৰ মন্তব্য এখন উদ্যান বুলিলে হয়তো আপোনাৰ মনত গছ ফুল খেলা সামগ্ৰীৰে ভৰপূৰ এখন সম্পূৰ্ণ উদ্যানৰ ছবি মনলৈ আহে কিন্তু এইখন উদ্যান অলপ ব্যতিক্ৰম কাৰণ ইয়াত খেলা সামগ্ৰী অথবা ফুলৰ পৰিৱৰ্তে দেখিবলৈ পাব এখন সম্পূৰ্ণ ওলোটা ছবি জৰাজীৰ্ণ অৱস্থাৰ এই উদ্যানখন চহৰখনৰ শান্তিপাৰাৰ BC দাস ৰোডত অৱস্থিত একমাত্ৰ উদ্যান কিন্তু কাৰ বাবে আৰু কিয় এনে জৰাজীৰ্ণ অৱস্থাত আছে উদ্যানখন শুনক উদ্যানখন প্ৰতিষ্ঠা কৰা সমাজকৰ্মী শ্যামল দাসৰ মন্তব্য একচুৱেলি নেতাজী যিটো আমাৰ উদ্যান আছে তাৰ ফাউণ্ডাৰেই মই তাৰ আজিলৈকে তাৰ প্ৰেচিডেণ্টো আছোঁ মই কিন্তু আমাৰ এই যিটো চাইল্ড পাৰ্কটো আছে চাইল্ড পাৰ্কটো হৈছে কি এনেকুৱা অৱস্থা মানুহবিলাক কি কৰে আজিও জাবৰবিলাক পেলায় সেইদিনা মই চৈকতদাকো ক'লোঁ তেখেতক কৈছে যে আমি মানুহ দিম কিন্তু মিউনিচিপালিটিটো কাম ভাল কৰি আছে আমাৰ লগত আহে সহায় কৰে সিহঁতে কিন্তু মানুহবিলাক হ'ল বদমাছ চাইডতে মটৰ দোকান এখনো আছে ভাঙি মই ভাঙি এইটোতো বহুত ডেঞ্জাৰাছ কথা হৈ গৈছে তাত আমি এদিনা মই নিজে গ'লোঁ গৈ ক'লোঁ যে আপোনালোকৰ এইটো ভাঙিছে কোনে এইটো মই নাজানো কিন্তু নিশ্চয় আপোনালোকেই ভাঙিছে এইটো বেলেগে ভঙা নাই কিন্তু আৰু প্লাছ যে তাৰ গেটটো আছে গেটটো খুলি মদৰ দোকানত সোমাই দিয়ে পাৰ্কৰ মানে একটা ইজ্জত নাইকিয়া কৰি দি আছে এতিয়া চাওঁ নেতাজীৰ নিচিনা এজন বীৰৰ নামত নামকৰণ কৰা হৈছে পাৰ্কখন তাৰপিছত এটা জৰাজীৰ্ণ ঘাঁহ বন বুলি কৈছে বেয়া বন বুলি আমি চাফা কৰিম এতিয়া আমাৰ চেয়াৰমেন চৈকতৰ লগত কথা হৈছে কিছু মানুহ দিব কিন্তু তেখেতক আমি দোষ নিদিওঁ দোষ যাক কাক দিব লাগে পাব্লিকবিলাকৰ মেইন পাব্লিকে ইমানেই কৰে মদ খাই আমাৰ মেইন যিটো উদ্যান তাতে ৰাতি মদৰ উতল পেলায় যি সময়ত চৰকাৰে খেল ধেমালিৰ জৰিয়তে শিশুসকলৰ মানসিক আৰু শাৰীৰিক উত্তৰণৰ ক্ষেত্ৰত নানা পদক্ষেপ হাতত লৈছে সেই সময়ত কোনো এটা প্ৰকল্পৰ নিৰ্মাণৰ নামত এখন উদ্যান ধ্বংস কৰাটো কিমান যুক্তিসংগত সেয়া বিবেচনা কৰিব জানে প্ৰত্যেকজন সচেতন ব্যক্তিয়ে চহৰখনত এনে বহু উদ্যান আছে যিসমূহ উদ্যান বৰ্তমান জৰাজীৰ্ণ হৈ এনেদৰে পৰি ৰৈছে সচেতন জনতাসকলৰ মাজতেই ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন দেশজুৰি লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত থকাৰ মাজতে অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰে দেশজুৰি লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে বিভিন্ন দলৰ দলীয় নেতাসকলে দলীয় প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় তেওঁ গুৱাহাটীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লাল গণেশলৈ প্ৰায় 2 কিলোমিটাৰ দূৰত্বৰ ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় উল্লেখযোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো ৰোড শ্বত উপস্থিত থাকে নিউজ ডেস্ক AN টেলিভিজন পুনৰ
বহিৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি উমাকান্ত বৰা নামৰ এজন লোকে যোৱা 20 এপ্ৰিলত ঘৰৰ পৰা দিনৰ ভাগত একেখন গাঁৱৰে হৰিপ্ৰসাদ ভূমিজ আৰু কাজী নামৰ লোক দুজনৰ সৈতে তিনচুকীয়াৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ বুলি ৰেলেৰে ৰাওনা হোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে ব্যক্তিজন। কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈ সন্ধানহীন ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ভালুকমৰা গাঁৱৰ এজন ব্যক্তি উমাকান্ত বৰা নামৰ লোকজনে 20 এপ্ৰিলত ঘৰৰ পৰা দিনৰ ভাগত ওলাই গৈছিল। একে গাঁৱৰে হৰিপ্ৰসাদ ভূমিজ আৰু কাজী নামৰ লোক দুজনৰ সৈতে তিনিচুকীয়াৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ বুলি ৰেলেৰে ৰাওনা হয়। ইয়াৰ পিছতে সোমবাৰে পুৱা শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে ফোনত যোগাযোগ হয়। মঙলবাৰে দুপৰীয়া লগৰ এজনৰ লগত যোগাযোগ হয় যদিও উমাকান্ত বৰাৰ সৈতে কথা হোৱা নাছিল। তেওঁৰ লগৰ এজনে উমাকান্ত বৰা বিয়লি কোঠাৰ পৰা ওলাই গৈ বৰ্তমানলৈকে ঘূৰি অহা নাই বুলি অৱগত কৰে। ইয়াৰ পিছৰে পৰা উমাকান্ত বৰাৰ সৈতে কোনো যোগাযোগ হোৱা নাই পৰিয়ালটোৰ। উমাকান্ত বৰাৰ নিৰুদ্দেশৰ খবৰ পোৱাৰ পিছতে পৰিয়ালটোত এতিয়া হাহাকাৰ অৱস্থা। সোমবাৰ দিনাখনি ৰাতিপুৱা 5মান বজাত মই ফোন কৰিছিলোঁ। তেতিয়া তেওঁ কোন জেগা পাইছেহি ঠিকনা নাই বুলি কৈছিলে। লগৰজনে কৈছিলে আৰু তেওঁ কথা পাতিছে মোৰ লগত। তাৰপিছৰ পৰা মোৰ কথা হোৱা নাই। যিজন আচল ঠিকাদাৰ তেখেত সাপে খাটিয়ে হয়, তেখেতৰ নাম্বাৰটোলৈ মই ফোন কৰিলোঁ। তেখেতে ক'লে তেতিয়া এনেকৈ মই 200 পইচা দিছিলোঁ আবেলি 4মান বজাত। তেখেতলোক আহি মানে পালেহি 3-3:30মান বজাত পাইছেহি। আহি খাই বৈ জীয়াই সতাই ঠিক 4টামান বজাত তেখেতলোকক মই 200 পইচা দিছিলোঁ যে কাগজখিনি জেৰেক্স কৰি আনক, কাইলৈৰ পৰা কাম জইন কৰিব লাগিব বুলি। তেতিয়া তেখেতলোক ওলাইতো গ'ল। ঘূৰি আহোঁতে মই তেখেতক লগ পাইছোঁ বুলি কৈছে, কিন্তু লগৰকেইজনে কৈছে যে আমাৰ লগত যোৱাই নাই, সি অকলে আগত ওলাই গৈছে বুলি কৈছে। আৰু যেতিয়াৰ পৰা নাইকিয়া হৈছে মোক জনোৱাও নাই তেখেতলোকে। দিছোঁ ৰাজগড় আৰক্ষীত দিছোঁ। উল্লেখ্য যে মংগল নামৰ এজন লোকে তেওঁলোকক অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰিছিল। দেউতাই ঘৰত তেওঁ কৈছিলে, কিন্তু লগত যোনে মানে দায়িত্ব লৈছিলে নিয়া হেৰি কৰা, তেখেতলোক কোনো আহি পিনি আমাৰ ঘৰত জনোৱা নাছিলে যে আপোনালোকৰ মানুহজনক এনেকৈ নিবলৈ লৈছোঁ বা তেখেত যাওঁ বুলি কৈছে। নিম একো সোধা পোছাও নকৰিলে, মনে নিয়া নিচিনাকৈ লৈ গৈছে। আগে পিছে তেনেকৈ গৈছে নেকি? নাই যোৱা আগে পাছেও ক'তো কেনেকৈ যোৱা নাই। তাত কি কাম কৰিবলৈ নিয়া কথা? তাত এনেই ইভাগে কোম্পানী কাম কৰিম বুলি কৈছিলে, কিবা চাদা ফেক্টৰী নে কিবা বুলি শুনিছিলোঁ। পইচা চইচাৰ লগত কিবা নিছে নিয়া তেখেতে? পইচা পাতি একো নিয়া নাই। মোবাইলো নাই নিয়া। খালি তেখেতে অকল ঘৰৰ পৰা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ফোন নম্বৰখিনি লৈ গৈছিলে। যদি অকণ বিচাৰ কুচাৰ কৰি পিনি হেৰি কৰে তেতিয়া হয়তো ওলাবও পাৰে। আৰু তেখেতলোকে চাগে গুৰুত্ব দিয়া নাই মই হয়তো, কাৰণ কাইলৈ মঙলবাৰ হ'লে পূৰা সম্পূৰ্ণ এসপ্তাহ হ'ব, 8 দিন হ'ব, কিন্তু এতিয়ালৈকে কোনো সংহতই ওলোৱা নাই। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। সোমবাৰে বাক্সা বিধানসভা সমষ্টিৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ মিত্ৰদল UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আজিৰে পৰা 7-8 বছৰ আগতে যেতিয়া অসমত মথাউৰি ভাগিছিল, বানপানী হোৱাৰ 2 বছৰ পাছলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত, BPF চৰকাৰৰ দিনত মথাউৰি মেৰামতি কৰা হোৱা নাছিল। এই মন্তব্য জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। সোমবাৰে বাক্সা বিধানসভা সমষ্টিৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজেপিৰ মিত্ৰদল UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে চাৰণপাৰাৰ মথাউৰিৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য কৰে। নলবাৰী আৰু বৰমাৰ দুই কাষে মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নলবাৰী, তামুলপুৰ আৰু বৰমা বানমুক্ত হৈছে। এই কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হৈছে, কিয়নো BTRৰ লোকসকলক মুখ্যমন্ত্ৰীয়ে অকৃত্ৰিমভাৱে ভাল পায়, শ্ৰদ্ধা কৰে বুলি ভাষণত তেওঁ উল্লেখ কৰে। কংগ্ৰেছ আৰু BPFক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সূতা কম্বল পাৰ্টি আৰু BPFক সূতা কম্বল অৰ্ডাৰ দিয়া পাৰ্টি বুলি কটাক্ষ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনত গুৱাহাটীত আছিল সূতা কম্বল পাৰ্টি আৰু BTCত আছিল সূতা কম্বল অৰ্ডাৰ দিয়া পাৰ্টি BPF। গতিকে তেনেকুৱা পাৰ্টিক ভোট নিদিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে বিজেপি UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। মই প্ৰস্তুতিয়ে AN টেলিভিছনৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। প্ৰাইম নিউজ চাই থকাৰ বাবে ধন্যবাদ।